সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ কিছু কাম কাজ আৰু সেই লৈ উত্থাপিত কিছু অভিযোগে সমগ্ৰ সমাজ জীৱনক জোকাৰি গৈছে। সমাজ জীৱন যেতিয়া কিবা এটা বিষয় জোকাৰি যায় তেতিয়া সংশ্লিষ্ট পক্ষসমূহে সেই বিষয়সমূহৰ এটা স্পষ্টতা দাঙি ধৰা উচিত। কিন্তু গৌৰৱ গগৈ আৰু তেওঁ যিটো ৰাজনৈতিক দল কৰে কংগ্ৰেছ, সেই দলে মূল বিষয়টোৰ পৰা আঁতৰি তেওঁলোকে চালে বেৰে কোবোৱা কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ তেনে আচৰণে স্পষ্ট কৰে যে আচলতে উত্থাপিত অভিযোগসমূহৰ সত্যতা আৰু গভীৰতা আছে। নহ'লে কেতিয়াও চালে বেৰে কোবোৱা কথা তেওঁলোকে নকলেহেঁতেন। গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত মূল অভিযোগটোৱে হ'ল যে তেওঁ পাকিস্তানৰ এটা সংস্থাৰ সৈতে কাম কৰিছিল। তেওঁ পাকিস্তানলৈ গৈছিল। গৌৰৱ গগৈ পাকিস্তান এম্বেচিলৈ গৈছিলে। পাকিস্তান এম্বেচিত যোৱাৰ সময়ত তেওঁ বিদেশ মন্ত্ৰালয়ৰ যি আচৰণবিধি, সেই আচৰণবিধিসমূহ তেওঁ পালন কৰা নাছিলে। তেওঁ পালন কৰিছিল নে নাই কৰা, গৌৰৱ গগৈ তাৰ উত্তৰ দিব লাগে। গৌৰৱ গগৈৰ পত্নী পাকিস্তানী সংস্থাৰ লগত জড়িত আছিল নে নাছিল তাৰ উত্তৰ তেওঁ দিব লাগে। সেই দুটা পোনপটীয়া প্ৰশ্নৰ উত্তৰ নিদি গৌৰৱ গগৈয়ে চালে বেৰে কোবোৱা কথা আৰম্ভ কৰিছে আৰু কংগ্ৰেছ দলৰ লোকসকলেও চালে বেৰে কোবোৱা কথাবিলাক আৰম্ভ কৰিছে। তাৰ অৰ্থ এইটোৱেই যে তেওঁলোকে মূল অভিযোগটোক স্বীকাৰ কৰি লৈছে। অৰ্থাৎ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সংস্থাসমূহৰ সৈতে সম্পৰ্ক আছে আৰু গৌৰৱ গগৈয়ে সাংবিধানিক বিধি আৰু আমাৰ বিদেশ মন্ত্ৰালয়ৰ যি আচৰণবিধি, এই দুয়োটা সম্পূৰ্ণৰূপে উলংঘা কৰি তেওঁ পাকিস্তান এম্বেচিৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল। এই কথাটো তেওঁলোকৰ কথা বতৰাৰ মাজৰ পৰাই স্পষ্ট হৈছে আৰু প্ৰমাণিত হৈছে। তেওঁলোকে নিজেই তাক প্ৰমাণ কৰিছে। দ্বিতীয়তে গৌৰৱ গগৈয়ে কৈছে যে মোৰ পত্নী আৰু মোৰ পৰিয়ালৰ সন্মান হানি কৰা হৈছে। আমি এটা কথা স্পষ্ট কৰোঁ আৰু আমি বিশ্বাস কৰোঁ যে কাৰো কোনো ব্যক্তিগত মানুহৰ সন্মান আৰু কোনো এটা পৰিয়ালৰ সন্মান, দেশৰ সন্মান আৰু দেশৰ আচৰণবিধি, দেশৰ সংবিধান, দেশৰ আইনতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালে দেশৰ সুৰক্ষা বিঘ্নিত হ'ব পৰা কিছুমান কাম কৰিছে। গতিকে তেওঁলোকৰ যিটো সন্মানৰ কথা তেওঁ কৈ আছে, তেওঁ গৰিমাৰ কথা কৈ আছে, সেই গৰিমা আৰু সেই সন্মানতকৈ দেশৰ সুৰক্ষাটো বেছি গুৰুত্বপূৰ্ণ বিষয় আমাৰ কাৰণে, দেশখনৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে। সেইকাৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু যেতিয়ালৈকে তেওঁ গ্ৰহণযোগ্য, সমাজে বিশ্বাস কৰিব পৰা ধৰণৰ গ্ৰহণযোগ্য উত্তৰ নিদিয়ে তেতিয়ালৈকে তেওঁ আমাৰ ফালৰ পৰা প্ৰশ্নৰ সন্মুখীন হৈ থাকিব লাগিব। কিয়নো গৌৰৱ গগৈ ডাঙৰ বিষয় নহয়। এজন ব্যক্তি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে দেশতকৈ আৰু দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বতকৈ। গৌৰৱ গগৈ যিটো অহংকাৰেৰে কৈছে যে মোৰ ব্যক্তিগত সন্মান হানি কৰা কৈছে, তেওঁৰ কোনো ব্যক্তিগত কথা নাই। তেওঁ সাংসদ হয়, তেওঁ দেশক প্ৰতিনিধিত্ব কৰে, তেওঁ এটা দলক প্ৰতিনিধিত্ব কৰে। গতিকে মূল কথা হ'ব লাগিব দেশৰ সুৰক্ষা, দেশৰ সন্মান, দেশৰ গৰিমা, দেশৰ আইন, দেশৰ সংবিধান। যিখন সংবিধান তেওঁলোকে পকেটত লৈ ঘূৰি ফুৰে, সেই সংবিধানখনকে তেওঁলোকে এনেবোৰ কথা কৈ অৱমাননা কৰিবলৈ আৰম্ভ কৰিছে। কিবা প্ৰশ্ন নাই? চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মিচিঙৰ প্ৰাণৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিশেষকৈ মিচিং বাণী কেইটাঙে 2015 চনত যি ঘোষণাপত্ৰ উলিয়াইছে, সেই ঘোষণাপত্ৰ মতে ধৰক বুধবাৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ পৰা ধৰি দেওবাৰলৈকে 5 দিন আমি মিচিং আলি আই লৃগাঙটো পাতিব পাৰিব, সেইমতে সিদ্ধান্ত হৈ আছে। কিন্তু সাংস্কৃতিক অনুষ্ঠানটো আমি বুধবাৰৰ দিনা কোনো কাৰণত সাংস্কৃতিক অনুষ্ঠান নাথাকিব আৰু সেইদিনাখন আমাৰ মাংগলিক অনুষ্ঠানকেইটা পতাৰ পাছত যদি কোনোবা শিল্পীয়ে যদি আহিছে, সেই ৰাইজৰ লগত গুমৰাং নৃত্য সি নাচিব লাগিব, ঐলিতম গাব লাগিব। বাকী কোনো মঞ্চ চিষ্টেম নাথাকিব। আৰু বাকী বৃহস্পতিৰ পৰা দেওবাৰৰ ভিতৰত যদি কোনোবাই যদি সাংস্কৃতিক অনুষ্ঠান পাতিব বিচাৰে, সেই সাংস্কৃতিক অনুষ্ঠানটোত আমি এটা কথা গুৰুত্ব প্ৰদান কৰি কোৱা হৈছিল যে তাতে আমাৰ মিচিঙৰ যিখিনি ধৰক মীৰা ডুমডুম, বিয়াত যেতিয়া আমাৰ ডুমডুম বজায়, ঢোল বজায়, সেই ঢোলটোৰ আমাৰ এতিয়া ঐতিহ্যৰ গৰাহত গৈছে। আজি আমাৰ সমাজত বিয়াৰ ঢোল বজাব জনা মানুহ নাইকিয়া হৈ গৈছে। সেই তাৰ কাৰণে এটা আলোচনা চক্ৰ, গুমৰাং নৃত্যৰ প্ৰতি এটা আলোচনা চক্ৰ, তেনেকুৱা বিষয় লৈ পিনে আমি ধৰক আমাৰ সাংস্কৃতিক যিটো দিনৰ কাৰ্যসূচী সেইটো কৰিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। আৰু এই আপাকতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, কোনো কাৰণত ৰাজনৈতিক দলে কোনো কাৰণত এই সাংস্কৃতিক অনুষ্ঠানটো ৰাজনৈতিক বেনাৰত কৰিব নোৱাৰিব। সেই কথাটো আমাৰ বাণী কেইটাঙৰ জাতীয় সংগঠনে সিদ্ধান্ত লৈছে আৰু সিদ্ধান্তটো ৰাইজে মানি ল'ব লাগে বুলি মই আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে মই মাজুলী জিলা সমিতিৰ দেউৰিকাবাঙৰ এগৰাকী সম্পাদিকা হিচাপে সকলো অসমবাসী ৰাইজক আমাৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ আন্তৰিক অভিনন্দন আৰু হিয়াভৰা ওলগ যাচিছোঁ পোনপ্ৰথমে। লগতে ইয়াতে মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতুকে আমাৰ আলি আই লৃগাং আমাৰ জাতিৰ আৱেগ অনুভূতি জড়িত হৈ আছে, গতিকে আমাৰ গোগামুখত 15 যিটো নেকি অনুষ্ঠান আপোনালোকে গোগামুখত মুখপাত্ৰ
চৰি বানেকাবাঙৰ যিটো নেকি আমাৰ সিদ্ধান্ত আহিছেহি সেই সিদ্ধান্ত অনুসৰি 15 চনতে সেয়া পত্ৰ উল্লেখ কৰিছে গতিকে সকলো মিচিং ৰাইজক এটা আহ্বান জনাইছোঁ যে সকলোৱে শান্তি শৃংখলাভাৱে আমাৰ যিটো নেকি কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আমাৰ মাংগলিক কাৰ্য আছে সেইখিনি নীতি নিৰ্দেশনা যিবোৰ আছে সকলোখিনি সুন্দৰকৈ পৰিচালনা কৰক আৰু এটা কথা শুনিছোঁ যে ৰাজনৈতিকভাৱে যিসকল ব্যক্তিয়ে আলি আই লৃগাং উৎসৱ পালন কৰিব বিচাৰিছে তেওঁলোকক এটা আহ্বান জনাইছোঁ যে আপোনালোকে ৰাইজৰ হৈ মিচিং সমাজৰ হৈ সকলোৱে আলি আই লৃগাং সুন্দৰকৈ উদযাপন কৰক কিন্তু কোনো ৰাজনীতি দলৰ বেনাৰ লগাই কিনি লৃগাং উদযাপন কৰিব নালাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ ধন্যবাদ হলে সাধাৰণতে কি হয় এইটো আমি বেলেগে নতুন সিদ্ধান্ত একো কৰা নাই সেইটো মিচিং আলি আই লৃগাঙত মিচিং মানুহৰ যিটো পৰম্পৰা সেই পৰম্পৰাখিনিয়ে ষ্ট্ৰিক্টলি পালন কৰিবৰ কাৰণে বানেকাবাঙৰ তৰফৰ পৰা ৰাইজলৈ আহ্বান জনোৱা হৈছে সেইমতে সেইদিনাখন আমি এটা সৰু এটা ঠাইটুকুৰা আমি চহ কৰোঁ চহ কৰাৰ পাছত তাত কমেও চাৰিওফালে আমি মেডেলা গছ আমি ৰোপণ কৰোঁ তাৰ পাছত তাত কমেও 5 বিধমান বীজ আমি ৰোপণ কৰোঁ আৰু তাৰ পাছত আমাৰ পৰম্পৰা অনুযায়ী তাত আপং পানী সেইবিলাক তাত ঢালি ভগৱানক স্তুতি কৰা হয় তাৰ পাছত তাৰ চাৰিওফালে আমি গোমৰাগ নৃত্য কৰোঁ আৰু আমি সমূহীয়াভাৱে যদি পালন কৰোঁ তেনেহ'লে আমি তাত মূৰং অসমত হৈ আমাৰ খোৱা বোৱাখিনি কৰোঁ আৰু সেইদিনাখন আমি শুকান মাছ বা শুকান মাংস আমি ব্যৱহাৰ কৰিব পাৰোঁ যিহেতু নেক্সট 5 দিনৰ কাৰণে আমি একো তাৰমানে চোকা অস্ত্ৰ বা একো দা কটাৰী হাতিয়াৰ আমি ব্যৱহাৰ কৰিব নাপায় সেইকাৰণে সেই সময়ত আমি এই শুকান মাছ মাংস খাই আমি বৰ্তি থাকিব লাগে তাৰ 5 দিনৰ পাছত আমি গতানুগতিক যিটো জীৱন যাত্ৰা সেইখিনি আকৌ আমি পালন কৰিব পাৰোঁ ৰাজনৈতিক দলৰ বেনাৰত আলি আই লৃগাং পাতিবলৈ এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক'ত পাতিব বিচাৰিছে সেইটো সাধাৰণতে মই শুনাত আমাৰ নামনি মাজুলী চেলেক খেলপথাৰত পাতিব বিচাৰিছিলে ভাৰতীয় কিষাণ মৰ্চা যি জনতা পাৰ্টীৰ কিষাণ মৰ্চা তাৰপাছত তেওঁলোকৰ লগত আমি কথা পাতিলোঁ অভ্যৰ্থনা সমিতিৰ লগত কথা পাতি তেওঁলোকক যাতে আলি আই লৃগাংটো ৰাজনীতিকৰণ কৰিব নালাগে আৰু সেইমতে তেওঁলোকো মানি লৈছে কোনো ধৰণৰ পোষ্টাৰ বেনাৰ তাত মৰা নহ'ব আৰু সম্পূৰ্ণৰূপে নামনি মাজুলী ৰাইজৰ অসযোগ নহয় ৰাইজৰ উদ্যোগত সেইদিনাখন এটা সমূহীয়াভাৱে আলি আই লৃগাং উদযাপন কৰা হ'ব